নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাশ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কেতিয়াবা আমাৰ পৰিয়ালৰ কোনো সদস্যৰ বেয়া নজৰৰ চিকাৰ হোৱা দেখিবলৈ পোৱা যায়, বা কেতিয়াবা কোনো দুষ্ট তান্ত্ৰিকে আমাৰ পৰিয়ালৰ কোনো ব্যক্তিৰ ক্ষতি কৰিবৰ কাৰণে, হিংসা কৰি আমাক অন্যায় কৰিবৰ কাৰণে, ক্ষতি কৰিবৰ উদ্দেশ্যে কিছুমান কলা যাদুৰ সহায় লয়, যাৰ ফলত আমাৰ শৰীৰত মনত ইয়াৰ নিগেটিভ এফেক্ট পৰে। আমাৰ মন ভালে নাথাকে, একো কৰিবলৈ মন নাযায়, শৰীৰত এটাৰ পিছত এটা ৰোগ দেখা দিয়ে, সকলো কাৰ্যতে বাধা উৎপন্ন হয়, একো কৰি আমাৰ শান্তি নালাগে, মনৰ ভিতৰত এটা বেলেগ ধৰণৰ অশান্তিয়ে বিৰাজ কৰে। বন্ধুসকল, যদি কোনো ব্যক্তি আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনো ব্যক্তিৰ ওপৰত তন্ত্ৰক্ৰিয়া কৰে, ব্লেক মেজিক কৰে, কালা যাদু কৰে, বা কোনো বেয়া নজৰৰ চিকাৰ যদি আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনো সদস্য হয়, তেন্তে তাক দূৰ কৰাৰ বিভিন্ন উপায় তন্ত্ৰশাস্ত্ৰত পোৱা যায়। সাধাৰণতে তন্ত্ৰশাস্ত্ৰৰ সৃষ্টি হৈছিল মানুহৰ সমস্যা সমাধানৰ কাৰণে, কিন্তু কিছুমান দুষ্ট প্ৰকৃতিৰ ব্যক্তিয়ে আপোনাক হিংসা কৰি আপোনাক ক্ষতি কৰিব উদ্দেশ্যে এই তন্ত্ৰকে বেয়া ধৰণে ব্যৱহাৰ কৰে বা কুমন্ত্ৰৰ সহায় লয়। এই কুমন্ত্ৰ দূৰ কৰাৰ বিভিন্ন উপায় সম্পৰ্কে মই অলৰেডি আপোনালোকক জনাইছিলোঁ। আজি মই আপোনালোকক যিটো মন্ত্ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, সেইটো যেনেকৈ আমাৰ অসমীয়াত কৰতি পুথি আছে, জল কৰতি, ৰাম কৰতি, গু কৰতি, ঠিক তেনেকুৱা ধৰণৰ এটা মন্ত্ৰ। আৰু এই মন্ত্ৰটো মই নিজে ব্যৱহাৰ কৰোঁ, আৰু এই মন্ত্ৰটো অত্যন্ত শক্তিশালী মন্ত্ৰ। এইটো এটা হিন্দু মুছলিম মিশ্ৰিত পদ্ধতি গাৰোৱানী মন্ত্ৰ। ইয়াৰ প্ৰভাৱ অত্যন্ত শক্তিশালী। ইয়াক ব্যৱহাৰ কেনেকৈ কৰিব লাগে বন্ধুসকল? ইয়াক ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটো একেবাৰে সহজ। আপোনালোকে কোনো একেখন নদীৰ পৰা 9 ঠাইৰ পৰা আপুনি পানী উঠাই আনিব। একেখন নদীৰ 9 ঠাইৰ পৰা পানী আপোনালোকে বটলতে হওক, টেকেলিতে হওক ভৰাই আনিব। আনি লৈ এই মন্ত্ৰটো আপোনালোকে 3বাৰ পাঠ কৰি 3টা ফু দি সেই পানীখিনি যিজন ব্যক্তিৰ ওপৰত নজৰ দুখৰ প্ৰভাৱ আছে, যিজন ব্যক্তিৰ ওপৰত ব্লেক মেজিক কৰা হৈছে বা তন্ত্ৰক্ৰিয়া কৰা হৈছে, সেই ব্যক্তিজনক 3 দিন আপোনালোকে গা ধুৱাই দিব, আৰু লগতে 3 চলু পানী গা ধোৱাৰ সময়ত খাবলৈ দিব। আৰু যেতিয়া আপোনালোকে এই মন্ত্ৰটো ইউজ কৰিব, তেতিয়া আপোনালোকে সেই পানীত 5টা তুলসী পাত আৰু 5ডাল দুবৰি বন দি দিবলৈ নাপাহৰিব। বন্ধুসকল, মন্ত্ৰটো হিন্দু মুছলিম মিশ্ৰিত পদ্ধতিৰ মন্ত্ৰ। মন্ত্ৰটো আপোনালোকক মই কৈ দিছোঁ। মন্ত্ৰটো হৈছে: আল্লাহ আল্লাহৰ বাণী, বীৰ হনুমানে আনি আছে মহাসাগৰৰ পানী, শ্ৰীৰাম কানাই বনাই আছিল কৰাত খানি, এই কৰাত খানি বনাই দিলে মহাদেৱৰ হাতে, মহাদেৱে পাইয়া কৰাত থৰ থৰাই কাপে, কৰাত কৰাত মহাকৰাত, আইতে কাটে যাইতে কাটে, বান কাটে তোনা কাটে, আচৰ কাটে দৃষ্টি কাটে, মিচিং কাটে নষ্ট কাটে, কুজ্ঞান কাটে, মোৰ হাতেৰ বান কাটিয়া খান খান কৰিলাম, আমুকেৰ 364 বান, অংগেৰ বান, তোনা এচিম দোৱা, আচৰ কুজ্ঞান কাটিয়া কৰিলাম খান খান, মূলগিৰি স্থানে আমুকে যে মাৰিছে বান, যাৰে যা তাৰ কাছে যা, যে মাৰি আছে বান, কুজ্ঞান তাৰে ধৰি আখা। বন্ধুসকল, মন্ত্ৰটো আপোনালোকে শুনি লওক। আল্লাহ আল্লাহৰ বাণী, বীৰ হনুমানে আনি আছে মহাসাগৰৰ পানী, শ্ৰীৰাম কানাই বনাইছিল কৰাত খানি বনাইয়া দিলে মহাদেৱৰ হাতে, মহাদেৱে পাইয়া কৰাত থৰ থৰাই কাপে, কৰাত কৰাত মহাকৰাত, আইতে কাটে যাইতে কাটে, বান কাটে তোনা কাটে, আচৰ কাটে দৃষ্টি কাটে, মিচিং কাটে নষ্ট কাটে, কুজ্ঞান কাটে, মোৰ হাতেৰ বান কাটিয়া খান খান কৰিলাম, আমুকেৰ 364 বান, অংগেৰ বান, তোনা এচিম দোৱা, আচৰ কুজ্ঞান কাটিয়া কৰিলাম খান খান, মূলগিৰি স্থানে আমুকেৰ যে মাৰিছে বান, যাৰে যা তাৰ কাছে যা, যে মাৰি আছে বান, কুজ্ঞান তাৰে ধৰি আখা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে কোনোবা শনিবাৰৰ দিনা ভালকৈ মুখস্থ কৰি ল'ব। তাৰপিছত আপোনালোকে যাৰ ওপৰতে তন্ত্ৰক্ৰিয়া কৰা থাকে, নজৰ দুখ লাগি থাকে, সেই ব্যক্তিজনক হৈ আপোনালোকে একেখন নদীৰ পৰা 9 ঠাইৰ পৰা আপোনালোকে পানী উঠাই আনিব, বা 9টা ঘাটৰ পৰা পানী উঠাই আনিব। পানী উঠাই আনি সেই পানীত 5টা তুলসী পাত, 5ডাল দুবৰি বন দিবলৈ নাপাহৰিব। তাৰপিছতে এই মন্ত্ৰটো আপোনালোকে 3বাৰ পাঠ কৰিব, 3টা সেই পানীখিনিত ফু দিব। তাৰপিছত সেই পানীৰ সহায়ত যিজন ব্যক্তিৰ ওপৰত এই ধৰণৰ তন্ত্ৰক্ৰিয়া কৰা হৈছে বা যিজন ব্যক্তিৰ ওপৰত নজৰ দুখ লাগি আছে, সেই ব্যক্তিজনক 3 দিন গা ধুৱাব, আৰু লগতে 3 চলু পানী গা ধোৱাৰ সময়ত খাবলৈ দিব। বন্ধুসকল, এই মন্ত্ৰটো অত্যন্ত পৰীক্ষিত আৰু শক্তিশালী মন্ত্ৰ। আপোনালোকে ব্যৱহাৰ কৰি চাব, আৰু ব্যৱহাৰ কৰাৰ আগত অনুগ্ৰহ কৰি এবাৰ অনুমতি লৈ ল'ব, কিয়নো এইকেইটা গুৰুমুখী মন্ত্ৰ।
মই নিজে এই মন্ত্ৰকেইটা ব্যৱহাৰ কৰোঁ যিসকল ব্যক্তি এই ধৰণৰ সমস্যা হয় তেওঁলোকৰ সেই সমস্যা দূৰ কৰিবৰ কাৰণে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই কলা জাতৰ নজৰ দোষ দূৰ কৰিব পৰা এই শক্তিশালী মন্ত্ৰটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।